সোনকালে ঘৰলৈ উভতি আহা। তোমাৰ আব্বাই আজি 3 দিন ধৰি ভাত খোৱা নাই। তোমাৰ অবিহনে আমি বৰ কষ্টত আছো। নিজৰ কন্যাক বিচাৰি হাহাকাৰ এহাল দম্পতি। বামুণীগাঁও প্ৰীতিপুৰৰ অনুদ্দিন আলীৰ দ্বিতীয় কন্যা মিছ ৰেশমা বেগম যোৱা 11 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখ্য যে যোৱা 11 নৱেম্বৰ তাৰিখে কলেজলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ৰেশমা বেগম। পৰিয়ালৰ লোকে বিচাৰ খোচৰ কৰিছে যদিও কোনো সন্ধান পোৱা নাই কন্যাৰ। দুৰ্ভগীয়া পিতৃ-মাতৃৰ সন্দেহ কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে কন্যা ৰেশমা বেগম। ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জামবাৰী পোহৰা আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে। অৱশেষত উপায়বিহীন হৈ সংবাদ মাধ্যমৰ যোগেদি জনায় যে কোনো লোকে যদি এই ছোৱালীজনীক সম্ভেদ পায় তেন্তে তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। যোগাযোগ নম্বৰ 8822324183 নতুবা 7099948080। নমস্কাৰ, আসসালামু আলাইকুম অসমবাসী ৰাইজ। কি হৈছে মানে ইয়াত দুখৰ ঘটনা। যোৱা সোমবাৰ 11 নৱেম্বৰ তাৰিখে প্ৰায় 10-10:30 মান বজাত মোৰ গাটো অলপ বেয়া আছিল। তথাপি এনেকৈ মই অলপ টোপনি মাৰি আছিলোঁ। তাৰপিছত ছোৱালীজনীয়ে মোক মাত লগাই ক'লে, আব্বা মই কলেজত অলপ কাম আছে, ভোটৰ কাম, গতিকে মই কলেজত যাওঁ। মই আৰু ক'লোঁ যা, নহ'লে পইচাৰ কথাও সুধিছোঁ, গাড়ী ভাড়া আছে নে নাই, আছে আব্বা, সেনেকৈ কৈ দিছোঁ। তাৰপিছত সেনেকৈ মই টোপনি মাৰি আছোঁ। যেতিয়া 12 মান বজাত আমাৰ তাইৰ বায়েক আমাৰ ঘৰত আহে, আহোঁতে মই একবাৰ ফোন মাৰিলোঁ, মোবাইলটো বিজি পালোঁ। মই ভাবিলোঁ কিজানি তাইৰ মানে বন্ধু বান্ধৱীৰ লগত আছে, সেইকাৰণে বোধহয় মোবাইলটো কাটি দিলে। এনেও থাকিলোঁ আৰু মাৰা নাই। তাৰপিছত প্ৰায় 4টামান বজাত যেতিয়ালৈকে অন্য দিনৰ দৰে ঘৰত মানে আহে, সেইদিনাখন আহি নোপোৱা, এতিয়া মোবাইলটোত ফোন মাৰিলোঁ। মাৰোঁতে তেতিয়াৰ পৰা বন্ধ পাইছোঁ, চুইচ অফ পাইছোঁ। এতিয়ালৈকে মোবাইলটো মানে খোলা পোৱা নাই। কি নাম আছিলে ছোৱালীজনী? ছোৱালীজনীৰ নাম ৰেশমা বেগম, কিন্তু আমি ঘৰত সোণা বুলি মাতোঁ। কি পঢ়ি আছিলে তেওঁ? তাই BA এইবাৰ 3rd চেমৰ। কোন কলেজ? চাইগাঁও মহাবিদ্যালয়। আচ্ছা, আপনি কি মানে এই যে নিৰুদ্দেশ হৈ আছে, সন্ধানহীন হৈ আছে, এইটো আপুনি কি সন্দেহ কৰে নে কি ভাবে? সন্দেহ মানে তেনেকুৱা, তাইৰ আগত কোনোবা ল'ৰাৰ লগত ভাল পোৱা বা কোনো এটা এনে ইংগিত পোৱা নাই। এতিয়া কি ক্ষেত্ৰত কি হ'ল, তাৰ 2 দিন আগত এওঁ মোৰ ককায়েক, তাইৰ ককায়েক, মোৰ ডাঙৰ ল'ৰা, তেওঁ হয়তো অলপ বুজনি আকাৰে অলপ কিবা মানে ঘৰৰ কিবা হেৰিৰ কাৰণে অলপ মানে বুজাইছিল, অলপ দমো দিছিল। তেনেকুৱা হয়তো তাইৰ আৱেগ সোমাবও পাৰে, বা নহ'লে কোনোবা দুষ্ট চক্ৰই তাইক মানে কিবা মানে অপগত কৰিব পাৰে। সেইটোৱে মানে মানে এতিয়া আমাৰ বিশ্বাস। আমি তাৰপিছত আমাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত জামবাৰী আৰক্ষী থানা, তাত আমি এজাহাৰ মৰ্মে এখন মানে এজাহাৰ মানে অৱগত কৰাইছোঁ। তেখেতসকলেও এই বিষয়ে মানে বহুত চেষ্টা কৰি আছে, একেবাৰে সময়টো উলিয়াব পৰা নাই, যিহেতু মোবাইলটো তাইৰ বন্ধ হৈয়ে আছে। এতিয়া আমি ইয়াত উপায়হীন হয় আজি 8 দিন বাট চালোঁ। গতিকে আমি সেইকাৰণে আপোনালোকৰ মানে ওচৰ চাপিলোঁ। এই মানে জৰিয়তে, নিউজৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে আমাৰ পৰিয়ালটোৰ মুখৰ ফালে চাই মানৱতাৰ খাতিৰত যাতে কিবা সংবাদ পালে আমাক ফোন নম্বৰ দিয়া থাকিব, সেই ফোন নম্বৰত যাতে আমাক জনাই দিয়ে, নহ'লে নতুবা ওচৰৰ আৰক্ষী চকীত যাতে অৱগত কৰাই আমাক এইখিনি সহায় কৰি দিয়ে। এইখিনি আপোনালোকৰ ওচৰত মোৰ পিতৃ হিচাপে ক'বলগীয়া। তাক বাহিৰে মই একো কৰিব নোৱাৰোঁ। এতিয়া আৰক্ষী চকীয়ে, আৰক্ষী প্ৰশাসন। বুকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, মাই নিউজ এনি।